আপুনিও বাৰু পাহৰি গৈছে নেকি নিজৰ খবৰ ৰাখিবলৈ, খেয়াল ৰাখিবলৈ, প্ৰিয়জনৰ খবৰ ৰাখোঁতে? আমাৰ প্ৰায়ভাগৰে কি হয়, আমি নিজৰ খবৰ ৰাখিব, খেয়াল ৰাখিব পাহৰি যাওঁ। কাৰণ কি আমাৰ প্ৰিয়জনৰ খবৰ ৰাখিবলগীয়া হয় খুব সুন্দৰভাৱে। আমি ভাবোঁ যে তেখেতৰ বা তেওঁলোকৰ খেয়াল ৰাখিলে আমি সুখী থাকিম, কিন্তু একচুৱেলি নহয়। কথাটো এনেকুৱা, আপুনি যদি নিজক ধুনীয়াকৈ ৰাখিব পাৰে, নিজৰ খবৰ খেয়াল সুন্দৰকৈ ৰাখিব পাৰে, তেনেহ'লেহে আপুনি অন্যজনৰ খেয়াল খবৰ ভালদৰে ৰাখিব পাৰিব। প্ৰেক্টিকেলি আপোনালোকে ভাবি চাব আৰু কৰিও চাব। যিজনৰ নিজৰ ওপৰত বিশ্বাস থাকে সেইজনে বেলেগ এজনকো বিশ্বাস কৰিব পাৰে, যিজনে নিজক ভাল পাব পাৰে সেইজনে বেলেগ এজনকো ভাল পাব পাৰে, যি নিজৰ কাৰণে সকলো পজিটিভলি কৰিব পাৰে তেওঁ বেলেগ এজনৰ বাবেও পজিটিভলি সকলোখিনি কৰি নিব পাৰে। নিজৰ খেয়াল ৰখাটো এটা আৰ্ট হয় মানুহৰ, কিন্তু আমাৰ কি হয়, আমি এই বিজি লাইফটোত যদি জব কৰোঁ, বিজনেছ কৰোঁ, সেই কৰ্মক্ষেত্ৰখনত টাইম দিওঁতে আৰু লগতে ঘৰখনৰ খেয়াল ৰাখোঁতে কি হয়, আমি আমাৰ নিজৰ খবৰ ৰাখিবলৈ একেবাৰে পাহৰি যাওঁ, যিটো আটাইতকৈ এটা দৰকাৰী বস্তু একচুৱেলি। কোনোবাই ষ্টাইল কৰি নিজক ধুনীয়াকৈ ৰাখি নিজক হেপী কৰি ৰাখিব পাৰে, কোনোবাই ফুৰি নিজক হেপী কৰি ৰাখিব পাৰে, কোনোবাই কিবা এটা বেলেগ বা অন্য কিবা এটা কৰি নিজক হেপী কৰি ৰাখিব পাৰে। চবৰে একচুৱেলি নিজকে হেপী কৰি ৰখাৰ ৱেবিলাক বেলেগ হয়, প্ৰচেছবিলাক বেলেগ হয়। মুঠৰ ওপৰতে আমাৰ মতটো হ'ব লাগে যে আমি নিজক হেপী কৰি ৰাখিব পাৰিবই লাগে। সেই তেতিয়া কি হয়, আমি বেলেগ এজনকো হেপী কৰি ৰাখিব পাৰোঁ, আৰু তাৰ ফলত কি হয়, আমাৰ ছাৰাউণ্ডিঙত থকা বা আমাৰ ক্ল'জ ওৱানৰ লগত আমি খুব ধুনীয়াকৈ আমাৰ ৰিলেশ্যনশ্বিপবিলাক ধুনীয়া কৰি ৰাখিব পাৰোঁ। আৰু যেতিয়া আমাৰ ৰিলেশ্যনশ্বিপবিলাক ধুনীয়া হৈ থাকে তেতিয়া আমি এনে হেপী হৈ থাকোঁ, এনে এটা আমি মেণ্টেল পিলৰ দৰকাৰ নহয় আমাক, আমি এনে হেপী হৈ থাকোঁ। আৰু ভগৱানে দিয়াটো এটা ধুনীয়া বৰদান আছেই আমাৰ ওচৰত, নেচাৰ। হেপী হৈ থকাৰ ডেফিনেশ্যন একচুৱেলি সকলোৰে বেলেগ হ'ব পাৰে। কাৰোবাৰ মতে কিবা এটা, কাৰোবাৰ মতে কিবা এটা। যেনেকৈ ভালপোৱাৰ ডেফিনেশ্যন সকলোৰে বাবে বেলেগ হয়। আৰু মুঠৰ ওপৰত কি হয়, আমি হেপী নিজকে কৰি ৰাখিব লাগে আৰু বেলেগকো কৰি ৰাখিব লাগে, কিন্তু চবতকৈ আগতে নিজক কৰি ৰাখিব লাগে। তেতিয়াহে, মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ, নিজক প্ৰথমতে হেপী কৰি ৰাখক, দেন বেলেগৰ কথাটো চিন্তা কৰিব। এইটো চেলফিছ বুলি নকয়, ইয়াক চেল্ফ কেয়াৰ বুলি কয় আৰু চেল্ফ লাভ বুলি কয়, আৰু চেল্ফ লাভটো বহুতেই প্ৰয়োজন। আমি যেতিয়া হেপী হৈ নাথাকোঁ তাৰ ফলত আমাৰ মেণ্টেল হেল্থ, ফিজিকেল হেল্থ ইমানেই বেয়া হৈ পৰে যে আমি এজন সুস্থ ব্যক্তিৰ পৰা এজন অসুস্থ ব্যক্তি হৈ পৰোঁ। কাৰণ এই হেপিনেছ বস্তুটো বিৰাট এটা কি কয় নহয়, বহুত প্ৰিচিয়াছ বস্তু হয়। এই বস্তুটো ইমানেই প্ৰাইচলেছ, প্ৰিচিয়াছ, যি কয় আপুনি, পৃথিৱীৰ চবতকৈ মূল্যৱান যিটো ৱৰ্ড, সেই ৱৰ্ডটোৰ লগত মই মিলাব খুজিছোঁ এই হেপিনেছটো। কাৰণ কি হেপিনেছটো ইমানেই গুৰুত্বপূৰ্ণ এটা বস্তু। কাৰণ কিয় গুৰুত্বপূৰ্ণ বস্তু এইটোৰ মাজেদি মই নিজেও আহিছোঁ। কাৰণ কি এটা সময়ত এনেকুৱা কিছুমান বস্তু আছিলে যে যাৰ ফলত মই হেপিনেছ কি পাহৰি গৈছিলোঁ একচুৱেলি। তাৰপিছত আকৌ নতুনকৈ সেই হেপিনেছ বিচাৰি নতুনকৈ জীৱনটো যেতিয়া ষ্টাৰ্ট কৰিলোঁ তেতিয়া বুজি পালোঁ হেপিনেছ একচুৱেলি কি হয়, কিমান প্ৰয়োজন হয়। হেপিনেছটো নাথাকিলে আমি কেতিয়াবা আমাৰ এনেকুৱা হৈ পৰে, আমি চাইকেট্ৰিকৰ ওচৰতো যাব লগা হৈ পৰে। আমি লাজো পাওঁ একচুৱেলি ক'বলৈ, আমাৰ কাৰণে এইটো বিৰাট লাজলগীয়া কথা হৈ পৰে একচুৱেলি আমাৰ সমাজখনৰ কাৰণে। আমি ইমানেই লাজ কৰি কওঁ যে মই বৰ্তমান মেডিকেশ্যনত আছোঁ, মোৰ মেণ্টেল হেল্থ
মুডটো ইমানেই বেয়া হৈ পৰিছে মই মেডিকেশ্যনত থাকিব লগা হৈছে সেই কথাটো ক'বলৈ আমি লাজ পাওঁ কাৰণ কি আমাৰ সমাজ ব্যৱস্থাটোৱেই তেনেকুৱা যে আমি সিমানখিনি কমফৰ্টনেছ আমাক সমাজখনে নিদিয়ে আৰু সমাজখন আমাৰ নিচিনা মানুহৰে গঢ়া চ' প্ৰতিজন মানুহলৈ মোৰ এইটোৱে মেছেজ এইটোৱে ৰিকুৱেষ্ট যে প্লিজ নিজৰ হেপিনেছৰ ওপৰত গুৰুত্ব দিয়ক আৰু বেলেগকো হেপি হোৱাত সহায় কৰক কিন্তু তাৰ আগতে নিজক ফ'কাছ কৰিব আকৌ কৈছোঁ নিজক ফ'কাছ কৰিব আৰু নিজৰ মানে হেপি কৰি হোৱাৰ পিছত বেলেগ 10জনৰ যদি পাৰে হেপি কৰাৰ ৱেটো পাৰিলে দেখাই দিব হেল্প কৰিব তেওঁলোকক কাৰণ কি এই হেপিনেছটো বহুত গুৰুত্বপূৰ্ণ আৰু এটা বস্তু আমাৰ সমাজত কি হয় খুব বডি শেমিং কৰে যে মই শকত আৰু ক্ষীণ হ'লে একেবাৰে ক্ষীণ হ'লে ইমান ক্ষীণ কিয় এইটো খুব মানে আছে আমাৰ সমাজত যে ক্ষীণ শকত লৈ পেলাই এইটো হ'ব নালাগে হেল্ডি হৈ থাকিলেই হ'ল হেল্ডি ক্ষীণ শকতৰ কোনো দৰকাৰ নাই জাষ্ট হেল্ডি